নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই আজি আপোনালোকক আঁচনিসমূহৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। বহুকেইখন আঁচনিৰ ফালৰ পৰা নতুনকৈ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিখনৰ ওপৰত। এই দুইখন আঁচনিৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলে বৰ্তমান ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি আছে বা বহুতে সুধি আছে যে এই আঁচনি দুইখনৰ পইচাসমূহ কেতিয়া প্ৰদান কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকতে হওক বা বিভিন্ন জনসভাত ঘোষণা কৰি আহিছিলে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ পইচাটো 10 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিব আৰু জীৱন অনুপ্ৰেৰণা আঁচনিখনৰ পইচাটো 11 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিব বুলি ঘোষণা কৰিছে। মানে 10 ফেব্ৰুৱাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত গ্ৰেজুৱেশ্যন উত্তীৰ্ণ কৰিছে সেইসকলে পইচা পাব আৰু 11 ফেব্ৰুৱাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে MA কমপ্লিট কৰিছে 2025 চনত সেইসকলে পইচা পাব। কিন্তু এতিয়া 10 তাৰিখো পাৰ হৈ গ'ল, 11 তাৰিখো পাৰ হৈ গ'ল। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে পইচাটো আমি কেতিয়া পাম, পইচা আমি নেপাম নেকি বা পইচা নিদিয়ে নেকি। চাওক, বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুখন আঁচনিৰ একো ধৰণৰ শুভাৰম্ভ এতিয়ালৈকে কৰা নাই। আঁচনি দুখনৰ আবেদন প্ৰক্ৰিয়া হৈ গ'ল, বৰ্তমান ভেৰিফাই কৰি পেলাইও কমপ্লিট হৈ গ'ল, কিন্তু এতিয়া পইচা দিয়া একদম টাৰ্গেটত আছে। কিন্তু যিহেতু ডেটো ঘোষণা কৰিছিলে, এতিয়া বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীগৰাকী আপোনালোকে গম পাই যে এক বিশেষ কামত ব্যস্ত হৈ আছে, দুটা কামত ব্যস্ত হৈ আছে। প্ৰথমটো হৈছে যে CM টিবুলে 2.0 এই আঁচনিখনৰ অধীনত যিসকল হিতাধিকাৰীয়ে আবেদন প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকক সমষ্টি ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ পইচাসমূহ বিতৰণ কৰা কামত ব্যস্ত হৈ আছে। আৰু ইতিমধ্যে বিভিন্ন জিলাত গৈছে, বিভিন্ন সমষ্টিত গৈ পেলাই জনসভা আয়োজন কৰি এই CM টিবুলে 2.0 আঁচনিখনৰ পইচাসমূহ মুকলি কৰি দিছে। গতিকে আপোনালোকে পইচা পাইছেনে নাই, এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া যদি কৰিছিলে তেনেহ'লে কমেণ্ট কৰি জনাই দিব নাপাহৰিব। যিহেতু 14 তাৰিখে আমাৰ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু বৰ্তমান ইতিমধ্যে মৰাণতে হওক বা গুৱাহাটীতে হওক বিভিন্ন কাম কাজত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকী। সেইকাৰণে এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু জীৱন অনুপ্ৰেৰণা আঁচনি এই দুইখন আঁচনিৰ টকা দিয়া কিছু পলম হৈ গৈছে। আপোনালোকে 20 তাৰিখৰ পিছত হওক বা 20 তাৰিখৰ ভিতৰত এই দুখন আঁচনিৰ পইচা পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনি দুখনত আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলে এতিয়া এটা সময় পাইছে, তেওঁলোকৰ বেংকৰ যিখিনি কাম কাজ আছে সেইখিনি কমপ্লিট কৰি ৰাখক, বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক আৰু পইচা ওলোৱা সময় কৰি ৰাখক। যেতিয়া পইচা মুকলি কৰি দিব তেতিয়া এই আঁচনিখনৰ পইচাটো বেংক একাউণ্টত সোমাই যাব। আৰু মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিব চেষ্টা কৰিম, যিদিনা পইচা মুকলি কৰি দিব সেইদিনা মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে আমাৰ এই চেনেলৰ সৈতে জড়িত হৈ থাকিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ পেলাই আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাক লৈ পেলাই। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা দুদিনৰ আগতে এটা বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে যে যিসকল চাহ শ্ৰমিকৰ কৰ্মচাৰী আছে বা যিসকলে চাহ বাগানত বসবাস কৰি আহিছে সেইসকলক এতিয়া ঘৰৰ নামত 1,60,000 টকাকৈ দিব আৰু লগতে ঘৰৰ মেইনটেনেন্সৰ নামত 1 লাখ টকাকৈ প্ৰদান কৰিব। গতিকে আপুনি যদি চাহ বা বাগানৰ এৰিয়াত থাকে বা আপোনাৰ যদি ওচৰত বা চাহ বাগানৰ এৰিয়াত মানুহ থাকে তেনেহ'লে তেওঁলোকে এতিয়া ঘৰৰ নামত 1,60,000 টকাকৈ পাব আৰু 1 লাখ টকা মেইনটেনেন্সৰ নামত পাব। আৰু বাকী সৰ্বসাধাৰণ যিসকল ৰাইজ আছে সেইসকলে আগৰ নিচিনাকেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বা মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিটো ধনৰাশি লাভ কৰে সেই ধনৰাশিটো লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু সিদ্ধান্ত লৈছে যে ঘৰ মেৰামতিৰ বাবদ একোটা সাহাৰ্য যাতে দিব পাৰি সেইটো এটা মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত লৈছে। আৰু লগতে ঘোষণা কৰিছে যে যিসকল বেনিফিচাৰীয়ে এইবাৰ জিঅ' টেকিং কৰিছিলে ঘৰ পাবৰ বাবে সেইসকলক আহ্বান জনাইছে আকৌ জিঅ' টেকিং কৰিবলৈ বা তেওঁলোক সঠিক হয়নে নহয় তেওঁলোকৰ ওপৰত এটা ভেৰিফাই কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু যিসকলে জিঅ' টেক কৰিছে হয়তো আপোনালোকৰ তালৈ ব্লকৰ পৰা বা পঞ্চায়তৰ পৰা মানুহ গৈছে আকৌ জিঅ' টেকৰ কাৰণে আকৌ ভেৰিফাই কৰিবৰ কাৰণে। আৰু এই জিঅ' টেকৰ কাম বৰ্তমানো চলি আছে বুলি জনাইছে, যিটো এপ্লিকেশ্যন হয় ৱেবছাইটত তাত জিঅ' টেকসমূহ চলি আছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে এই ঘৰ পাবৰ বাবে জিঅ' টেকৰ কামসমূহ কৰা নাই তেনেহ'লে অতি সোনকালে জিঅ' টেকৰ কামসমূহ কৰি ল'ব। আৰু ইয়াৰ আগতে যিসমূহ জিঅ' টেক চলিছিলে তাত এটা অভিযোগ আহিছিলে যে
ঘৰ থকা বহুতো মানুহে বেলেগৰ ঘৰত গৈ পেলাই ফটো উঠি জিঅ'টেগ কৰিছিলে বা তেওঁলোকৰ ঘৰত যি গোহালি ঘৰ হওক বা যি ভগা চিগা ঘৰ থাকে তাত গৈ ফটো উঠি পেলাই জিঅ'টেগ কৰিছিলে বুলি বহুতে অভিযোগ কৰিছে। গতিকে সেইখিনি ভালদৰে চাব, চালি জাৰি চাই ভেৰিফাই কৰিব ওপৰৰ লেভেলৰ পৰা মানুহ আহি ঘৰত, আৰু সেই ভেৰিফাই কৰাৰ পিছত যদি আপুনি পাবলগীয়া হয় একে লাষ্টতহে আপুনি পইচা লাভ কৰিব। আৰু এটা আশ্বাস দিছে যে 2027 চনৰ ভিতৰত এই মানুহসকলকো যাতে ঘৰসমূহ প্ৰদান কৰিব পাৰে। গতিকে আপোনালোকে এই কামসমূহ কৰিছেনে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। এতিয়া গৈছোঁ বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো হৈছে ৰেচন কাৰ্ডৰ ফালৰ পৰা। আপুনি যদি ৰেচন কাৰ্ডৰ অধীনৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে ৰেচন কাৰ্ডখন থাকিলে আপুনি এতিয়া বহুতো সা সুবিধা লাভ কৰিব পাৰিব। আপোনালোকে পোনপ্ৰথমে ৰেচন কাৰ্ডখন থাকিলে মানে অৰুণোদয় লাভ কৰিব পাৰিব, আৰু অৰুণোদয়খন অকল আমাৰ অসমৰ বাবেহে। অৰুণোদয় লাভ কৰিবলৈ হ'লে আপোনাক ৰেচন কাৰ্ড লাগিবই। যদি আপোনাৰ ৰেচন কাৰ্ডৰ নাম আছে অৰুণোদয় পাব। এতিয়া ৰেচন কাৰ্ডখন থাকিলেতো অৰুণোদয় পাব, তাৰ লগতে আপোনালোকে বিনামূলীয়াকৈ চাউলটোতো লাভ কৰি আহিছে, আৰু এতিয়া আপোনালোকে ৰেচন কাৰ্ডখন থকাৰ লগে লগে আপুনি ঘৰৰ কাৰণেও আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব বা বিভিন্ন ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডখন দিব পাৰিব। আৰু এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে যি চেনি, দালি, নিমখ এইসমূহ প্ৰদান কৰিছে তাত আপোনালোকে সুলভ মূল্য লাভ কৰিছে, 100 টকা এটা দিবলগীয়া হৈছে। আৰু এতিয়া ঘোষণা কৰিছে যে এই 100 টকাটো আপোনালোকে দিব নালাগে। এতিয়া বহুতে ভাবি লৈছে যে এইবাৰৰ পৰাই দিব নালাগে বুলি মানে বহুতে সুধি আছে, কিন্তু এইবাৰৰ পৰা নহয়, ইলেকশ্যনৰ পিছৰ পৰা আপোনালোকে এই 100 টকাটো দিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। আৰু যিটো প্ৰতিশ্ৰুতি দিছিল যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 1 লিটাৰকৈ মিঠাতেল দিব প্ৰত্যেক মাহে, এই মিঠাতেলটো ইলেকশ্যনৰ পিছৰ পৰাই প্ৰদান কৰিব, আৰু এই মিঠাতেলটো ফ্ৰী কৰি দিব বুলি ঘোষণা কৰিছে। মানে ৰেচন কাৰ্ডখন থাকিলে আপুনি এতিয়া বহুতো ধৰণৰ সা সুবিধা লাভ কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডত নতুনকৈ আবেদন প্ৰক্ৰিয়া আকৌ হ'বলৈ গৈ আছে ইলেকশ্যনৰ পিছতেই। প্ৰায় 30 লাখ হিতাধিকাৰীক সামৰি পেলাই আকৌ আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিব। যদি আপোনাৰ ৰেচন কাৰ্ডখন নাই তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা সম্পূৰ্ণ সাজু হৈ থাকক, ইলেকশ্যনৰ পিছতেই আপোনালোকে ৰেচন কাৰ্ডত আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। অনলাইন অফলাইন দুইটা পদ্ধতিতে আবেদন প্ৰক্ৰিয়া হ'ব। গতিকে আপোনাৰ ৰেচন কাৰ্ড আছে নাই, আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে সা সুবিধাসমূহ লাভ কৰে নাই, ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ একে শেষৰটো খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা। কৃষক সন্মান নিধি আঁচনিখনৰ অধীনত যিসকল কৃষক আছে আমাৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক, সেই কৃষকসকলৰ বাবে এটা খুবেই জৰুৰী গুৰুত্বপূৰ্ণ ঘোষণা আহিছে। ইতিমধ্যে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়টো ঘোষণা কৰিছে, যিসকল কৃষকে 2019 চনৰ 1 তাৰিখৰ পিছৰ পৰা মানে মাটিৰ মালিক হৈছে, সেইসকলে এইবাৰ পইচাটো নাপাব, যিহেতু 22 নম্বৰ কিস্তি টকা মুকলি কৰি দিবলৈ গৈ আছে ফেব্ৰুৱাৰীৰ লাষ্টৰ ফাললৈ, 27-28 তাৰিখ মানে মুকলি কৰি দিব, এতিয়ালৈকে ডেট এনাউন্স হোৱা নাই। যিসকলে এই 19 চনত মানে মাটিৰ মালিক হৈছে, কোনোবাই মাটি বেচিছে, মাটি কিনিছে, সেই মাটি কিনা মানুহক মানে এইবাৰ পইচাটো নিদিয়ে বুলি ঘোষণা কৰিছে। আৰু লগতে ঘোষণা কৰিছে যে এটা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ধৰক আপুনি মাটি আপোনালোকৰ ঘৰত আপোনাৰ একেখিনি মাটিয়ে আপোনাৰো নাম আছে, আপোনাৰ দেউতাৰো নাম আছে, আপোনাৰ স্বামীৰো নাম আছে, বা আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম আছে, কিন্তু এতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে এটা মাটিৰ পটাত বা এটা ফেমিলিত মাত্ৰ এগৰাকীহে PM কিষাণ সন্মান নিধিৰ পইচা লাভ কৰিব। আৰু সেইটো প্ৰকৃত কৃষক হ'ব লাগিব, তেতিয়াহে পইচা লাভ কৰিব। মাটি থাকিব লাগিব, মানে খেতি কৰিবৰ বাবে যিখিনি উপযোগী মাটি হয় সেইখিনি থাকিব লাগিব। এতিয়া দেখিবলৈ পোৱা গৈছে আমাৰ অসমতে বহুতো মানুহৰ খেতি মাটি নাই, অকল ঘৰৰ ভেটিটোহে আছে, সেইসকলে PM কিষাণ সন্মান নিধিৰ পইচা পাইছে। খেতি অথচ নকৰে বা চৰকাৰী চাকৰি কৰে সেই পৰিয়ালটোত, সেইসকলে পইচা পাইছে। কিন্তু ইয়াৰ ওপৰত লৈ পেলাই মাজতে আমাৰ অসমত বহুতো তোলপাৰ লাগি গৈছিলে, কিন্তু এইবাৰ সিদ্ধান্ত লৈছে যাতে যিসকল প্ৰকৃত কৃষক হয় যাতে সেই প্ৰকৃত কৃষককে টকাসমূহ দিব পাৰে। আৰু PM কিষাণ সন্মান নিধিত যদি এটা পৰিয়ালত দুগৰাকী হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে বা দুগৰাকীতকৈ যদি অধিক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনেহ'লে এইবাৰ সেই হিতাধিকাৰীসকলেও পইচা লাভ নকৰে। গতিকে আপুনি যদি PM কিষাণ সন্মান নিধিৰ অধীনৰ এজন কৃষক হয়, আপোনাৰ নামৰ উপৰি যদি আপোনাৰ ঘৰৰ বেলেগৰ নামো যদি PM কিষাণ সন্মান নিধিত মানে এড হৈ আছে আৰু মাটি যদি একেখিনিয়ে, তেনেহ'লে আপোনালোকে এইবাৰ পইচা লাভ নকৰিব। এইবাৰ পইচা সেইসকলে পাব যিসকলে 2019 চনৰ আগত মাটিৰ মালিক হৈছে, বা যিসকলৰ ঘৰত মাত্ৰ এজন কৃষকে PM কিষাণ সন্মান নিধিৰ পইচা লাভ কৰে, সেইসকল কৃষককহে এইবাৰ 22 নম্বৰ কিস্তি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। যদি 2-3 জনৰ নাম থাকে তেনেহ'লে এইবাৰ পইচাসমূহ লাভ নকৰে। তেওঁলোকৰ ঘৰত গৈ পেলাই এটা অফিচিয়েল ভেৰিফাই কৰিব অফিচৰ পৰা মানুহ গৈ পেলাই, তাৰপিছতহে তেওঁলোক যদি পাবলগীয়া হয় তেতিয়াহে এই আঁচনিখনৰ পইচা লাভ কৰিব। গতিকে বন্ধুসকল আজি ইমানখিনিয়ে গুৰুত্বপূৰ্ণ খবৰ আছিলে এই আঁচনিসমূহক লৈ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক এটা কৰিব, এই ভিডিঅ'টো আপোনাৰ বন্ধুসকলে যিমানবাৰ সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।